তেখেতকতো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ এই সমষ্টিত উন্নয় দেখিতো আমি গৌৰৱ কৰিছোঁ। লগতে আমাৰ গৰঙা চাহ বাগিচাৰ যি উন্নয়ন, আমি নিজৰ স্থানৰ কথা কৈ আছোঁ, ৰাস্তা পদূলিকে ধৰি গোটেই খোপাকে ধৰি আমি তেখেতৰ উন্নয়ন দেখি আমি গৌৰৱ কৰিছোঁ। আৰু এই অংগনবাড়ী কেন্দ্ৰটো পাই আমি আজি নিচেই আনন্দিত হৈছোঁ। হয়, বিশেষকৈ বাগিচা অঞ্চলৰ এই শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়ি যাব বুলি আশা কৰে? হয়, বহু আশা আছিলে আমাৰ মডেল অংগনবাড়ী কেন্দ্ৰ পাম বুলি কৈ। এতিয়া এই কেন্দ্ৰ নোপোৱাৰ আগত আমাৰ ল'ৰা ছোৱালীখিনি বৰ আঁঠনি হৈ আছিলে, ইফালৰ পৰা ইফালে কিবা একো আশা নাই নেকি বুলি ভাবিছিলোঁ। কিন্তু এখন চৰকাৰে যেনেকৈ ধৰণে তাৰমানে এখন আদৰ্শ অংগনবাড়ী কেন্দ্ৰ যিধৰণে তাৰমানে গঢ়ি দিলে, এতিয়াতো আমাৰ বহু সংখ্যা তাৰমানে মা দেউতাই তাৰমানে ল'ৰা ছোৱালী অংগনবাড়ী কেন্দ্ৰত পঢ়াবলৈ চেষ্টা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।